হাজোত কামৰূপ জিলা জাতীয় শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ আলোচনা চক্ৰ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পটনীস্থিত পঞ্চতীৰ্থ ভৱনত কামৰূপ জিলা জাতীয় শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। কামৰূপ জিলা জাতীয় শ্বহীদ নিৰ্যাতিতা পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ নতুন সমিতিৰ নৱনিৰ্বাচিত সভাপতি বলি কলিতাৰ সভাপতিত্বত উক্ত সভা অনুষ্ঠিত হয়। সভাত জাতীয় শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ সদস্যসকলক স্থায়ী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে চৰকাৰৰ 2 লাখ টকাৰ আৰ্থিক সাহায্যৰ পৰা বঞ্চিত শ্বহীদ নিৰ্যাতিতা পৰিয়ালসমূহক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে আজিৰ সভাৰ জৰিয়তে ৰাজ্য চৰকাৰক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনায় কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক মানিক আলীয়ে। সমান্তৰালভাৱে আজি সভাৰ জৰিয়তে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। আজিৰ সভাত হাজো, শুৱালকুছি, ৰঙিয়া, কমলপুৰ, পলাশবাৰী, ছয়গাঁও সমষ্টিৰ অন্তৰ্গত অসম আন্দোলনৰ জাতীয় শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ সদস্যবৃন্দ উপস্থিত থাকে। হাজো, শুৱালকুছি, ৰঙিয়া, কমলপুৰ, পলাশবাৰী, ছয়গাঁও এই আটাইখিনি শ্বহীদ নিৰ্যাতিত পৰিয়ালে আমি আজি লগ হৈছোঁ আৰু আমি আলোচনা কৰিছোঁ যে অসম চৰকাৰক আমি আজিৰ মঞ্চৰ পৰাই নৱবৰ্ষৰ ও ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ অসম চৰকাৰে অসমৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালক সোনকালে চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আৰু আমি আমাৰ জৰিয়তে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ দুখৰ বেদনাখিনি সোনকালে চৰকাৰক অৱগত কৰে। কামৰূপ জিলাৰ জাতীয় শ্বহীদ নিৰ্যাতিত পৰিয়ালবৰ্গই প্ৰতি বছৰে আমি একেলগে দেখা দেখি হৈ আমি সকলোৰে দুখ বেদনা বুজি লওঁ আৰু এই পবিত্ৰ মাঘ বিহু আৰু ইংৰাজী নৱবৰ্ষৰ 2024 চনৰ আজি দিনটোতে আমি আটাইখিনি শ্বহীদ নিৰ্যাতিত পৰিয়াল ইয়াতে লগ হৈছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।